মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি ক্লাছ 9 ইতিহাসৰ অসামৰিক সেৱাৰ ভাৰতীয়কৰণ এই পাঠটি মই ক্লাছ কৰিম। তোমালোকে চাই যাবা। অসামৰিক সেৱাৰ ভাৰতীয়কৰণ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতবৰ্ষৰ লোকসেৱাৰ পদসমূহ কেৱল ইংৰাজ লোকৰ দ্বাৰাহে পূৰণ কৰা হৈছিল। ভাৰত চৰকাৰৰ পৰিচালনাৰ দায়িত্ব ব্ৰিটিছ চৰকাৰৰ হাতলৈ ১৭৫৮ খ্ৰীষ্টাব্দত যোৱাৰ পিছত ভাৰতীয় শিক্ষাৰ্থীসকলে লোকসেৱাৰ পদবীত দেশীয় ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। শিক্ষিত ভাৰতীয়ৰ মনত গঢ়ি উঠা এনে প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি ঊনবিংশ শতিকাৰ ৭০ দশকৰ পৰা ভাৰতীয়সকলকো লোকসেৱাৰ পদবীত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল। ১৭৯৩ খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী আইন অনুসৰি ভাৰতৰ প্ৰশাসনৰ উচ্চ পদবীসমূহ কোম্পানীৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবে সংৰক্ষণ কৰি ৰখাৰ নিয়ম বলবৎ হৈছিল। আৰু সেইটো হ'ল ১৭৯৩ খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী আইন মতে যিসকল নেকি অসামৰিক সেৱা উচ্চ পদস্থ বিষয়া প্ৰশাসনিক কাম কাজ চলোৱাৰ ক্ষেত্ৰত, যিহেতু ভাৰতখন সেই সময়ত পৰাধীন ভাৰত হ'লেও ব্ৰিটিছ ইণ্ডিয়া কোম্পানীয়ে ভাৰত শাসন কৰি আছিলে, সেইকাৰণে ১৭৯৩ খ্ৰীষ্টাব্দত নিয়ন্ত্ৰণকাৰী আইনৰ যোগেৰে ভাৰতৰ প্ৰশাসনৰ উচ্চ পদবীসমূহ অকল কোম্পানীৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবেহে সংৰক্ষণ কৰা নিয়ম বলবৎ হৈছিল। আৰু সেই কোম্পানীৰ সদস্যসকলে প্ৰশাসনিক বিষয়াসকলে ব্যক্তিগত ব্যৱসায় আৰু কোনো ধৰণৰ উপহাৰ গ্ৰহণ নকৰা লিখিত প্ৰতিশ্ৰুতি হিচাপে তেওঁলোকে অংগীকাৰ পত্ৰত স্বাক্ষৰ কৰিব লগা হৈছিল। তদানীন্তন গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে ভাৰতীয় প্ৰশাসনৰ বিষয়ভাগ নিদিয়াৰ সপক্ষে ইংলেণ্ড চৰকাৰৰ ওচৰত যুক্তি দাঙি ধৰিছিল যে ভাৰতীয় মানুহক যদি প্ৰশাসনৰ ক্ষেত্ৰত দিয়া যায়, তেতিয়াহ'লে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছ চৰকাৰৰ যিটো এটা স্বাৰ্থ ইয়াতে ভাৰতত উপনিৱেশ শাসন কৰাৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত ইংৰাজৰ স্বাৰ্থৰ বিপৰীতে পৰিচালিত হ'ব বুলি লৰ্ড কৰ্ণৱালিছে ইংলেণ্ডৰ চৰকাৰৰ ওচৰত যুক্তি দাঙি ধৰিছিলে। কিন্তু এই যুক্তি উদাৰচিতীয়া ইংৰাজ চিন্তাবিদ ছাৰ থমাছ মনৰো আৰু ছাৰ জন মেলকমে কৰ্ণৱালিছৰ এই যুক্তি মানি লোৱা নাছিল। ১৮৩৩ খ্ৰীষ্টাব্দৰ চনতে ভাৰতীয় লোকৰ শাসনৰ উচ্চ পদবী মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। আইনখনে ভাৰতীয় লোকসেৱাৰ পদবী নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল, কিন্তু কোম্পানী ডাইৰেক্টৰসকলে বিৰোধিতা কৰাৰ কাৰণে সেয়া কাৰ্যকৰী কৰা সম্ভৱ হৈ উঠা নাছিল। ১৮৫৩ খ্ৰীষ্টাব্দৰ চনতে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল। ভাৰতীয় লোককো সেই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল, কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ বাবে অতি সামান্য সংখ্যক ভাৰতীয়হে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল। ১৮৬২ খ্ৰীষ্টাব্দৰ চিভিল ইণ্ডিয়ান ছাৰ্ভিচ আইনত সন্নিৱিষ্ট ধাৰা অনুযায়ী লোকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ সংৰক্ষিত হৈ থকাৰ বাবে কমিটিয়ে এই উপদেশসমূহ কাৰ্যকৰী কৰা নাছিল। যদিও ভাৰতীয় মানুহক প্ৰশাসনক নিযুক্তি দিয়াৰ কাৰণে প্ৰস্তাৱ লোৱা হৈছিল যদিও, কিন্তু ১৮৬২ খ্ৰীষ্টাব্দৰ যিখন আইন অকল কোম্পানীৰ পদবীত অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিসকলৰ সংৰক্ষিত আছিল আৰু সেইকাৰণে সেই উপদেশ কাৰ্যকৰী কৰা নাছিল। ১৮৬৪ খ্ৰীষ্টাব্দত প্ৰথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্ৰনাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিব পাৰিছিল আৰু লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ১৮৬৪ খ্ৰীষ্টাব্দত প্ৰথম ভাৰতীয় হিচাপে সত্যেন্দ্ৰনাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিব পাৰিছিল। ১৮৭১ খ্ৰীষ্টাব্দত তিনিজন ভাৰতীয় ক্ৰমে
সুরেন্দ্রনাথ বন্দ্যোপাধ্যায়, রমেশ চন্দ্র দত্ত আর বিহারীলাল গুপ্তাই এই পরীক্ষাত কৃতকাৰ্য হৈছিল। আর তার পিছত 1872 খ্ৰীষ্টাব্দত শ্রীপদ বাবাজী ঠাকুর আর আনন্দরাম বড়ুয়াই এই পরীক্ষাত কৃতকাৰ্যতা লাভ করেছে। ভাইসরয় লর্ড লিটনের কার্যকালত ভারতীয় লোকসেবার পরীক্ষার বয়স 21 পৰা 19 বছরে হ্রাস করেছে। আর ইতিমধ্যে রাজহুৱা জীৱনৰ পাতনি মেলা সুরেন্দ্রনাথ বন্দ্যোপাধ্যায় ইয়ার বিরুদ্ধে তীব্র জনজাগরণ করে তুলিছে। আর এই সীমালৈ ভারতীয় মতামত জানাবলৈ বন্দ্যোপাধ্যায় লালমোহন ঘোষ নামৰ এজন আইনবিদক ইংলেণ্ডলৈকে পঠিয়াইছিলে। আর ইংলেণ্ডৰ চৰকাৰে ঘোষৰ যুক্তি মানি ভাৰতীয় লোকসেৱাৰ পৰীক্ষাতে বয়স পুনৰ 22 বছৰ কৰিবলৈ বাধ্য হৈছিল। লর্ড লিটনের কার্যকালত ব্রিটিশ সরকারে ভারতীয় লোকসেবা সম্বন্ধে এখন বিধি তৈয়ার করেছে। আর এই বিধি অনুসৰি লোকসেৱাৰ পদবীত অঙ্গীকারবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে যেটো সংৰক্ষিত আছিল সেই পদসমূহ স্থানীয় সরকারের মনোনীত ভারতীয় লোকৰ দ্বারা পূরণ করার ব্যবস্থা করা হয়েছিল। ইংল্যান্ড সরকারে ভারত সচিব আর ভাইসরয় অনুমতির সাপেক্ষে এই পদবিলাকক ভারতীয় নিযুক্তি দিয়ার প্রতিশ্রুতি দিছিল। কিন্তু ভাইসরয় লিটনে নিজাকৈ পদবিলাকৰ বাবে উচ্চ বংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নিৰ্দেশ দিছিল, যদিও উচ্চ শ্ৰেণীভুক্ত ভাৰতীয়ক আকৰ্ষণ কৰিব পৰা নাছিল, যাৰ কাৰণে এই ব্যৱস্থাটো কাৰ্যকৰী কৰিব পৰা নাছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে জন্ম লগ্নৰ পৰা লোকসেৱাৰ পৰীক্ষাত ইংলেণ্ড আৰু ভাৰতক একেলগে অনুষ্ঠিত কৰাৰ কাৰণে দাবী জনাই আহিছিল। আৰু ভাইসৰয় লৰ্ড ডাৰফিনে গোটেই বিষয়টো বিবেচনা কৰি 1886 খ্ৰীষ্টাব্দত পাব্লিক সার্ভিস কমিশন গঠন কৰিছিল। আৰু তদানীন্তন পঞ্জাবৰ লেফটেনেণ্ট গভৰ্ণৰ ছাৰ চাৰ্লেছক আইচিচিএনৰ পৌৰোহিত্যত এখন আয়োগ গঠন কৰি দিছিল। 1922 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লৰ্ড ইছলিংটনৰ নেতৃত্বত ৰয়েল কমিশন অন পাব্লিক সার্ভিস গঠন কৰিছিল। কিন্তু এই কমিশনৰ এই ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা লব পৰা নাছিল। মন্টেগু চেমফোর্ড প্ৰতিবেদন আৰু 1919 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ 1923 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰিছিল। আৰু এই লি আয়োগে তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱাৰ আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল। আৰু 15 বছৰৰ ভিতৰত লোকসেৱাৰ পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ 50% বৃদ্ধি কৰিবলৈ উপদেশ দিছিল। 1935 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদত গৃহীত হোৱা ভাৰত চৰকাৰৰ আইনখনে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ব বুলি ঘোষণা কৰিছিল। 1935 চনত গৃহীত হোৱা সংসদত গৃহীত হোৱা ভাৰত চৰকাৰৰ যিখন আইন, সেই আইন মতে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। আৰু ভাৰতীয়ৰ হাতত অধিক ক্ষমতা তুলি দিয়াৰ উদ্দেশ্যে প্ৰদেশসমূহত নিৰ্বাচিত চৰকাৰ গঠন কৰাৰ ব্যৱস্থা ৰাখিছিল। এই আইনখনে যুক্তৰাষ্ট্ৰৰ লোকসেৱা আয়োগ আৰু প্ৰাদেশিক লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ দিছিল, যদিও প্ৰস্তাৱিত লোকসেৱা নতুন ব্যৱস্থাপনাৰ প্ৰতি শিক্ষিত ভাৰতীয়ৰ মনত কোনো আগ্ৰহ ফুটি উঠা নাছিল। ভাৰতীয়ক নেতৃত্ব দিয়া জাতীয় কংগ্ৰেছেও ভাৰতীয়ক পৰোক্ষভাৱে লোকসেৱা নিযুক্তি নকৰা বুলিহে আপত্তি তুলিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পিছত লোকসেৱাক নিয়োগৰ পুৰণি পদ্ধতি অৱলতি ঘটিছিল। সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ল। আৰু সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্য লোকসেৱা আয়োগ গঠন কৰা হ'ল, যে নেকি 1935 চনৰ ভাৰত আইন আৰু এই ভাৰত চৰকাৰৰ আইনখনত সেই সময়তেই ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষখন যুক্তৰাষ্ট্ৰ গঠন কৰাৰ যিটো ঘোষণা কৰিছিল, আৰু সেই মৰ্মে ভাৰতীয়সকলক অধিক শাসন তুলি দিয়াৰ কাৰণত যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ, ৰাষ্ট্ৰীয়ভাৱে যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশ বা ৰাজ্যসমূহক প্ৰাদেশিক লোকসেৱা আয়োগ গঠন কৰাৰ প্ৰস্তাৱ দিছিল। ঠিক একেদৰেও এতিয়া
সৰ্বভাৰতীয় লোকসেৱা আয়োগ গোটেই ভাৰততে কেন্দ্ৰীয়ভাৱে সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰদেশ পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত লোকসেৱা আয়োগ গঠন কৰি এই কাৰ্যকৰী কৰিছে। আৰু এই ক্ষেত্ৰত আজি তোমালোকক মই ভাৰতীয় লোকসেৱা বা অসামৰিক সেৱাৰ যিটো ভাৰতীয়কৰণ এইখিনি তোমালোকক মই আজি পঢ়ুৱালোঁ। আৰু তোমালোকে এই অসামৰিক সেৱাৰ ভাৰতীয়কৰণৰ ক্ষেত্ৰত পাঠটি তোমালোকে ভালদৰে পঢ়িবা। আৰু ইয়াতে 1864 খ্ৰীষ্টাব্দত প্ৰথম ভাৰতীয় লোকসেৱা পদবীত লাভ কৰা ব্যক্তিজনে হ'ল সত্যেন্দ্ৰনাথ ঠাকুৰ। তাৰ যে তিনিজন ভাৰতীয় এই লোকসেৱাত অৱতীৰ্ণ বা কৃতকাৰ্য হৈছিল, সুৰেন্দ্ৰনাথ গংগোপাধ্যায়, ৰমেশ চন্দ্ৰ দত্ত, বিহাৰীলাল গুপ্তা আৰু 1872 খ্ৰীষ্টাব্দত শ্ৰীপদ বাবাজী ঠাকুৰ আৰু অসমৰ আনন্দৰাম বৰুৱাই এই পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠ মই আজি সামৰিছোঁ।